নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত লাখ লাখ দুখীয়াসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অসম চৰকাৰে অহা জানুৱাৰী মাহত এই কেইখন আঁচনি টকা নতুনকৈ প্ৰদান কৰিব। কোন কেইখন আঁচনি টকা অসম চৰকাৰে জানুৱাৰী মাহত প্ৰদান কৰিব আপোনালোকক বিতংভাৱে এতিয়া জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওঁ। ইয়াতে লিখা আছে ৰাজ্যবাসীৰ বাবে সুখবৰ। ৰাজ্যৰ যুৱক যুৱতীসকলক স্বাৱলম্বী কৰিবলৈ দৃঢ়বদ্ধ অসম চৰকাৰ। তো যুৱক যুৱতীসকলৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো জানুৱাৰী মাহত অসম চৰকাৰে এইবোৰ যুৱক যুৱতীসকলক প্ৰদান কৰিব চৰকাৰী আঁচনিৰ ধন। তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। তাৰপিছত লিখা আছে 15 জানুৱাৰীৰ পাছত ৭৫,০০০ যুৱক যুৱতীয়ে লাভ কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ ধনৰাশি। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকলে যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰিছিল সেইসকল যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অহা 15 জানুৱাৰীৰ পিছত ৭৫,০০০ যুৱক যুৱতীসকলক প্ৰদান কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ টকা। তো ইয়াৰ লগতে আৰু কেইখনমান আঁচনি টকা অসম চৰকাৰে প্ৰদান কৰিব অহা জানুৱাৰী মাহত। অসম চৰকাৰে অহা 10 জানুৱাৰী তাৰিখৰ পৰা নতুনকৈ এইকেইখন আঁচনি টকা প্ৰদান কৰিব। ইয়াতে লিখা আছে ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকলক অৰুণোদয় আঁচনিৰ 1250কৈ টকা প্ৰদান কৰিব। তাৰপিছত কোৱা হৈছে অৰুণোদয় আঁচনি, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকলে অহা 10 জানুৱাৰী তাৰিখৰ পৰা লাভ কৰিব চৰকাৰী ধন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো